এই নপুংসক পুত্ৰ আপুনি জন্ম লোৱা নাই হিচাপে এই নপুংসক পুত্ৰৰ জন্মদাতি মাতৃ মই আৰু আপুনি মাতৃ হিচাপে মোৰ যদি জীয়াই থকা অধিকাৰ নাই, ব্যক্তি হিচাপে আপোনাৰ জীয়াই থকা অধিকাৰ নাই আৰু থকাটো উচিত নহয়। অভাগী সেৱা কৰিব ৰাজ্যত শান্তিৰ সৃষ্টি হলে ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। আৰু সেই অশান্তি দূৰ কৰিবৰ বাবে যদি আপোনজনকো ত্যাগ কৰিব লগা হয়, ৰাজ্যত অশান্তি সৃষ্টি হলে শান্তি স্থাপন কৰাটো ৰজাৰ প্ৰধান কৰ্তব্য। ইয়াত আপোন শত্ৰু মিত্ৰ প্ৰশ্ন আহিল কেনেকৈ? আৰু এই প্ৰশ্ন সোধাৰ কাৰণ মই একোৱেই বুজিব পৰা নাই। ৰাজ্যৰ অশান্তি হেনো ৰাজ অন্তঃপুৰত আৰু মোকতো ৰাজ অন্তঃপুৰৰ পৰা সেনাপতি পতি মাতি কৈছে। ইয়াৰ অৰ্থ এইটো নেকি যে ৰাজ্যত অশান্তিৰ কাৰণে মোৰ বাবে সৃষ্টি হৈছে? তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মোৰ মুখেৰে কব লাগিছিল সেই কথা তুমি নিজেই ব্যক্ত কৰিলা। তাৰ মানে ৰাজ্যত অশান্তি কাৰণ মোৰ বাবে এই কথা সঁচা নিচা? সঁচা। মোৰ পিতৃদেৱ দেৱাধিদেৱ মহাদেৱে ৰাজ্যত ঘটি থকা অশান্তিৰ কাৰণে তুমি বুলিয়েই কৈছে। কিন্তু মই কৰিলো কি স্বামী? ৰাজ অন্তঃপুৰত থাকি আপোনাৰ চৰণে সেৱাৰ কৰাৰ বাহিৰে মই এনে কি কাৰ্য কৰিলো যাৰ বাবে ৰাজ্যত অশান্তি মোৰ বাবেই সৃষ্টি হৈছে? আপোনাৰ পুত্ৰ চন্দ্ৰকেতু সি নপুংসক, এই কথা জগতে জানে। আৰু তাৰেই বাবে জগতত যত মানে অশান্তি। এটা নপুংসকে ৰজাৰ ঘৰত থাকিলে ৰাজ্যৰ ৰজা প্ৰজা কাৰোৰে শান্তি নাই। এই হেতুকে এই নপুংসক পুত্ৰ আৰু সেই পুত্ৰক জন্ম দিয়া নাৰী হিচাপে তোমাক এটা কুলক্ষণীয় পুত্ৰ আৰু সেই পুত্ৰ জন্ম দিয়া মাতৃ হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰি ভগৱান, তুমি কি শুনাইছা প্ৰভু? নাই আপুনি ইমান নিষ্ঠুৰ নহ'ব না। মই আপোনাৰ চৰণত কৰিছে মিনতি। তাৰ পৰিৱৰ্তে মোকে হত্যা কৰক। তথাপিতো স্বামী মোৰ পুত্ৰকে জীৱনে শিক্ষা দিয়ক। অশান্তিৰ বেকুটি থৈ মই গছ নাকাটো, গছ আৰু গুটি দুয়োকে নিষেধ কৰি মহাৰাজ
লৈ যোৱাই নাৰী আৰু পুত্ৰৰ সহিতে সাগৰৰ পাৰত নি হত্যা কৰা গৈ সেয়ে হ'ব মহাৰাজ। ৰাজধানী হাতত আছে যেতিয়া আপুনি যিকোনো সিদ্ধান্তই ল'ব পাৰিব, কিন্তু মোক কওক স্বামী, যিটো মোক পুত্ৰক হত্যা কৰিবলৈ আদেশ দিছে আৰু সেই পুত্ৰৰ মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিছে, সেই পুত্ৰৰ পিতৃ আৰু মাতৃৰ স্বামী কোন? এইবোৰৰ কোনো প্ৰয়োজন নাই। আছে প্ৰয়োজন নাই। আছে নাই। আছে 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 এই নপুংসক পুত্ৰ আপুনি জন্ম লোৱা নাই হিচাপে এই নপুংসক পুত্ৰৰ জন্মদাতি মাতৃ মই আৰু পিতৃ আপুনি। মাতৃ হিচাপে মোৰ যদি জীয়াই থকা অধিকাৰ নাই, পিতৃ হিচাপে আপোনাৰ জীয়াই থকা অধিকাৰ নাই আৰু থকাটো উচিত নহয় স্বামী। বলক মহাৰাণী, লৈ যোৱাই নাৰীকে সাগৰৰ পাৰত নি দুয়োকে হত্যা কৰা গৈ। বলক ৰাণী, ৰজাৰ আদেশ অমান্য কৰিলে মোক হত্যা কৰিব। ৰবা সেনাপতি, কোনো প্ৰয়োজন নাই, মই নিজেই যাম, কিন্তু যোৱাৰ আগত মই এষাৰ কথা কৈ যাওঁ, ৰাজ্যৰ শান্তি প্ৰতিষ্ঠা নামত আপুনি নিৰীহ পুত্ৰ আৰু মোক হত্যা কৰি আপুনি সুখে থাকিব নোৱাৰিব স্বামী। আপোনাৰ দুখতেই সমগ্ৰ ৰাজ্য যুগ ধৰি আপোনাৰ সেনাপতিয়ে অভিশাপ দিব স্বামী। আপোনাৰ সেনাপতিয়ে অভিশাপ দিব। প্রভাবতী চন্দ্র কেতু প্রভাবতী